ৰাতিপুৱাৰ সময় আছিল। কমলাই সদায় দৰে বজাৰত পথৰ দাঁতিত টোপোলা লৈ মাছ বিক্ৰী কৰি আছিল। তেওঁৰ দুগৰাকী কন্যা সন্তান আছিল। দুই কন্যা পূজা আৰু নেহা সীমান্তত দেশৰ সেৱাত নিয়োজিত আছিল। দুয়োগৰাকী ভগ্নী আছিল সেনা বিষয়া। মাক কি অৱস্থাত জীয়াই আছে সেই বিষয়ে তেওঁলোকৰ কোনো ধাৰণা নাছিল। আৰু আজি সিহঁতৰ মাকৰ কিবা এটা হ'বলৈ গৈ আছে, যিটো জানিলে বা শুনিলে সিহঁতৰ আত্মা কঁপি উঠিব। কমলা দেৱীয়ে মনে মনে মাছ বিক্ৰী কৰি থাকোঁতে ৰাকেশ বাৰ্মা নামৰ এজন পৰিদৰ্শক অৰ্থাৎ ইন্সপেক্টৰ মটৰ চাইকেলত উঠি আহি ৰাস্তাৰ দাঁতিত বাইকখন ৰখাই সি খঙত ক'লে, ৰাস্তাৰ দাঁতিত মাছ বিক্ৰী কৰাৰ সাহস তই কেনেকৈ পালি? এতিয়া তোৰ বাবে ইয়াত ট্ৰেফিক জাম হ'ব পাৰে। ইয়াৰ পৰা সোনকালে আঁতৰি যা। এই বুলি কৈ তেওঁ হঠাৎ মাছৰ পাচিটো জোৰেৰে লাঠি মাৰিলে, যাৰ বাবে মাছবোৰ মাটিত সিঁচৰিত হৈ পৰিল। চৌদিশে মাছৰ গোন্ধ বিয়পি পৰিল আৰু মানুহে ৰৈ ৰৈ এই দৃশ্য চাই আছিল। ইন্সপেক্টৰজনে আৰু বেছি খং কৰি চিঞৰি উঠিল, এইটো তোৰ দেউতাৰ ৰাস্তা নেকি? য'তে ত'তে বহি মাছ বিক্ৰী কৰিবি? যদি বিক্ৰী কৰিবই বিচাৰ তেন্তে নিজৰ ঠাইত গৈ বিক্ৰী কৰিবি। কমলাই শান্ত হৈ মনে মনে তাৰ কথা শুনি থাকিল। অপমানবোৰ সহ্য কৰি থাকিল। চকুত চকুলো ওলাই আহিল, কিন্তু একো নোকোৱাকৈয়ে মাটিত সিঁচৰিত হৈ পৰা মাছখিনি তুলি ল'বলৈ ধৰিলে। ভিৰৰ মাজত থিয় হৈ থকা মানুহে কেৱল দৃশ্যটো চাই আছিল। কোনেও মাত মতা নাছিল, কোনেও সহায় কৰা নাছিল। ভিৰৰ মাজত ছ'চিয়েল মিডিয়াত বিখ্যাত এজন ল'ৰা আছিল। মোবাইলটো উলিয়াই গোটেই ঘটনাটো ৰেকৰ্ডিং কৰিবলৈ ধৰিলে। ইন্সপেক্টৰজনে অনবৰতে তেওঁক কিবা কিবি কৈয়ে আছিল, অপমান কৰিছিল আৰু মানুহে কেৱল হাঁহি হাঁহি চাই থাকিল। কমলাই মনতে ভাবি আছিল যে মোৰ ছোৱালী দুজনীয়ে যদি এই সকলোবোৰ জানিবলৈ পায় তেন্তে কোনে জানে কি হ'ব। এই বিষয়ে সিহঁতে কেতিয়াও গম নাপালে ভাল আছিল, নহ'লে ধুমুহা আহিব। চকুলো টুকি তেওঁ মাছখিনি আকৌ পাচিটোত ভৰাই লাহে লাহে ঘৰৰ ফালে আগবাঢ়িবলৈ ধৰিলে। আনফালে ভিডিঅ' বনোৱা ল'ৰাজনে ঘৰ পোৱাৰ পিছত ভিডিঅ'টো ছ'চিয়েল মিডিয়াত আপলোড কৰিলে। সি কেপশ্যনত লিখিলে যে এই বৃদ্ধাগৰাকীৰ কোনো দোষ নাই, কিন্তু ইন্সপেক্টৰে তেওঁৰ মাছ পেলাই ৰাস্তাত অপমান কৰিলে। এইটো ঠিক নেকি বা এইটো ভাল হৈছেনে? ভিডিঅ'টো অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰিল। মানুহে শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ ধৰিলে। সকলোৱে এই ঘটনা ভুল বুলি কৈ আছিল। কিছু সময়ৰ পাছত এই ভিডিঅ'টো নেহাৰ হাতত পৰিল। ভিডিঅ'টো দেখাৰ লগে লগে তাইৰ তেজ উতলি উঠিল। তাই কল্পনাও কৰিব পৰা নাছিল যে তাইৰ মাকক কোনোবাই এনে ব্যৱহাৰ কৰিছে। মানুহৰ সন্মুখত তাইৰ মাকক অপমান কৰা হৈছে, আনকি মাকক ইন্সপেক্টৰজনে চৰো মাৰিছে। লগে লগে নেহাই বায়েক পূজালৈ ভিডিঅ'টো ফৰৱাৰ্ড কৰি দিলে। ভিডিঅ'টো দেখি পূজা খঙত ৰঙা পৰিল আৰু তাইৰো চকুলোৰে ভৰি পৰিল। তাই মনতে ভাবিলে যে আজি যদি দেউতা ইয়াত থাকিলহেঁতেন তেন্তে আমি এই দিনটো চাব নালাগিলহেঁতেন। মায়ে ইমান কষ্ট কৰি আমাক পঢ়ুৱাই শুনোৱাই আমাক আজি এই পদ অৰ্জন কৰাত সহায় কৰিছে। এই ইন্সপেক্টৰজনক সহজে এৰি দিয়া নহ'ব, ইয়াৰ প্ৰতিশোধ ল'বই লাগিব। ভিডিঅ'টো চাই উঠি পূজাই লগে লগে নেহাক ফোন কৰিলে। তাইৰ মাতত খং স্পষ্টকৈ দেখা গৈছিল। নেহা, তই ইয়াতে থাক, মই ঘৰলৈ যাম আৰু সেই ইন্সপেক্টৰজনৰ ওপৰত প্ৰতিশোধ ল'ম। নেহাই লগে লগে ক'লে, নাই বা, ময়ো তোৰ লগতে যাম। মাৰ যি ঘটিছে সেয়া মই সহ্য কৰিব পৰা নাই। তাক, সেই বদমাছটোক নিজৰ ঠাই দেখুৱাবই লাগিব। তেতিয়া পূজাই বুজাই বঢ়াই ক'লে, নেহা, তই এতিয়াই যাব নালাগে, তই ইয়াতে থাক। মই মাক লগত লৈ ঘূৰি আহিম আৰু আমি মাকো ওচৰতে ক'ৰবাত ৰাখিম। অৱশেষত নেহা মান্তি হ'ল। ঠিক আছে বা, তয়েই যাবি, কিন্তু মাক নিশ্চয় লগত লৈ আহিবি। পূজাই ফোনটো কাটি ইউনিফৰ্ম খুলি পিন্ধিলে হালধীয়া ৰঙৰ ছালৱাৰ ছুট। এতিয়া তাইক সাধাৰণ গাঁৱৰ ছোৱালী যেন লাগিল। বাছত উঠি তাই কেইঘণ্টামানৰ ভিতৰতে ঘৰ পালেহি। ঘৰ পোৱাৰ লগে লগে তাই দুৱাৰত টোকৰ মাৰিলে। মাক কমলাই সেই সময়ত পাকঘৰত শাক পাচলি কাটি আছিল। দুৱাৰত টোকৰ মৰা শব্দ শুনি তেওঁ মাত দিলে, কোন? মা, মই পূজা, দুৱাৰখন খোলা। মাতটো শুনি কমলাৰ হাত দুখন নিথৰ হৈ পৰিল। তেওঁৰ চকু দুটা আৰ্দ্ৰ হৈ পৰিল। তেওঁ ভয় খাইছিল যে পূজাই হয়তো এই ঘটনাৰ কথা জানিব পাৰিছে। তেওঁ জানিছিল যে তেওঁৰ ছোৱালীকেইজনী কিমান সৎ আৰু জেদী। মাকৰ বাবে যিকোনো কামেই কৰিব সিহঁতে। তেওঁ খৰধৰকৈ দুৱাৰখন খুলি দিলে। ছোৱালীজনীক সন্মুখত থিয় হৈ থকা দেখি মাক আৰু জীয়েকে ইজনে সিজনক সাৱটি ধৰিলে, যেন বছৰবোৰৰ দূৰত্ব খন্তেকতে নাইকিয়া হৈ গ'ল। কমলাই পূজাক সুধিলে, নেহা ক'ত? তাই অহা নাই নেকি?
পূজাই উত্তৰ দিলে, নাই মা, মইহে আহিলোঁ। তাইও আহিম বুলি ওলাইছিল, কিন্তু মইহে তাই আহিব নালাগে বুলি ক'লো। ঠিক আছে, ভিতৰলৈ আহ। পূজা পাকঘৰলৈ গৈ পাচলিবোৰ চোৱাৰ পিছত ক'লে, মা তুমি বহা, আজি মই ৰান্ধিম। কিছু সময়ৰ ভিতৰতে পূজাই ৰন্ধা বঢ়া কৰি সাজু হৈ উঠিল। মাক আৰু জীয়েকে একেলগে বহি খাই তাৰ পিছত কথা পাতিবলৈ ধৰিলে। পূজাই প্ৰত্যক্ষ প্ৰশ্ন সুধিলে, মা তোমাৰ লগত এইবোৰ কি হ'ল, মোক কিয় কোৱা নাছিলা? সি এইটো বহুত ডাঙৰ ভুল কৰিছে। সেই ইন্সপেক্টৰজনক নিলম্বন নকৰালৈকে মই জিৰণি নলওঁ। সি আইনৰ বিৰুদ্ধে কাম কৰিছে আৰু মই তাক আইনৰ শক্তি দেখুৱাম। কমলাই ভয়তে ক'লে, এইবোৰ বাদ দিয়া পূজা, এইবোৰত লাগি থাকিব নালাগে, এৰি দিম। পূজাই শক্তিৰে ক'লে, নাই মা, তুমি মনে মনে থাকা, মই জানো মই কি কৰিব লাগিব। সি যি কৰিলে তাৰ শাস্তি নিশ্চয় পাব। এই কথা কৈ পূজাই ৰঙা ৰঙৰ শাৰী এখন পিন্ধি সাধাৰণ গাঁৱৰ ছোৱালীৰ দৰে পোনে পোনে থানালৈ গুচি গ'ল। এইখনেই আছিল সেই একেখন থানা য'ত ইন্সপেক্টৰ ৰাকেশ বাৰ্মাই কাম কৰিছিল। থানা পোৱাৰ লগে লগে তাই দেখিলে যে তাত ৰাকেশ বাৰ্মা উপস্থিত নাই। মাত্ৰ দুজন কনিষ্টবল আৰু থানা বিষয়া সন্দীপ সিং বহি আছিল। পূজাই পোনে পোনে থানা বিষয়া সন্দীপ সিঙৰ ওচৰলৈ গৈ ক'লে, মই ইন্সপেক্টৰ ৰাকেশ বাৰ্মাৰ বিৰুদ্ধে ৰিপৰ্ট দাখিল কৰিব বিচাৰোঁ। ৰাস্তাত মাৰ লগত বেয়া আচৰণ কৰিছে, মায়ে বিক্ৰী কৰিবলৈ অনা মাছৰ টোপোলাটো দলিয়াই দিছে, আনকি মাক সি চৰো মাৰিছে আৰু মানুহৰ সন্মুখত অপমান কৰিছে। তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা বিচাৰোঁ। সন্দীপ সিঙে আচৰিত হৈ ক'লে, কি ইন্সপেক্টৰ ৰাকেশ বাৰ্মাৰ বিৰুদ্ধে ৰিপৰ্ট? আৰু ৰিপৰ্ট দাখিল কৰিবলৈ তুমি কোন? তুমি সেই বুঢ়ীজনীৰ ছোৱালী নেকি? তুমি কি মই ইন্সপেক্টৰৰ বিৰুদ্ধে ৰিপৰ্ট দাখিল কৰিম বুলি ভাবিছা নেকি? তেওঁ একো ভুল কৰা নাই। আৰু মোৰ মাক যে চৰ মাৰিলে সেয়া কি? ৰাস্তাত তোমাৰ মায়ে মাছ বিক্ৰী কৰি আছিল, তেওঁৰে ভুল হৈছিল। পূজাৰ চকুত খং জ্বলি উঠিল। চাওক, আমাক আইন শিকাব নালাগে, আমিও আইন কানুন পঢ়িছোঁ আৰু তাত কি লিখা আছে সেয়াও ভালদৰেই জানো। একে আইনৰ সহায়ত তেওঁক শাস্তি দিম। যদি আপুনি ৰিপৰ্ট দাখিল নকৰে তেন্তে মই আপোনাৰ বিৰুদ্ধেও ব্যৱস্থা ল'ম। সন্দীপ সিং আচৰিত হ'ল। এই সাধাৰণ গাঁৱৰ ছোৱালীজনীয়ে ইমান আত্মবিশ্বাসেৰে আৰু ভয় নোহোৱাকৈ কথা পাতি আছে যেন তাইৰ পিছফালে কোনোবা ডাঙৰ শক্তি আছে। তেওঁ ক'লে, তুমি কোন আৰু তোমাৰ ইমান ক্ষমতা আছেনে যে আমাক নিলম্বিত কৰিব পাৰিবা? আমি যদি বিচাৰোঁ আমি তোমাক এতিয়াই গ্ৰেপ্তাৰ কৰিব পাৰোঁ। একো নোকোৱাকৈয়ে পূজাই চৰকাৰী ID কাৰ্ডখন টেবুলত থৈ দিলে। ID-খন দেখাৰ লগে লগে সন্দীপ সিঙৰ চকু দুটা ডাঙৰ হৈ গ'ল। তেওঁ অস্থিৰ হৈ ক'লে, তুমি সেনা বিষয়া নেকি? ক্ষমা কৰিব মেডাম, কওকচোন কি কৰা উচিত? তীব্ৰ সুৰত পূজাই ক'লে, এই থানাৰ অৱস্থা বেয়া, ইয়াত ন্যায় বুলি কোনো কথা নাই। আপুনি একো কৰিব নালাগে। এতিয়া মই পোনপটীয়াকৈ আপোনাৰ আৰু আপোনাৰ ইন্সপেক্টৰৰ বিৰুদ্ধে ব্যৱস্থা ল'ম। কথা পাতি থকা সময়তে জোৰকৈ থানাৰ দুৱাৰখন খোল খালে আৰু ইন্সপেক্টৰ ৰাকেশ বাৰ্মা ভিতৰলৈ আহিল। ছোৱালীজনীক দেখি তেওঁ লঘু হাঁহি এটা মাৰি সুধিলে, কি হৈছে, কি কৰিবলৈ আহিছে? তেওঁ পোনে পোনে পূজাৰ সন্মুখত থিয় হ'ল। পূজাৰ মনত খঙৰ ধুমুহা এটা আহিল। যদি তাই আইনক সন্মান নকৰিলেহেঁতেন তেন্তে সেই মুহূৰ্ততে তাই তাক চৰ মাৰিলেহেঁতেন। কিন্তু তাই আইনৰ ৰক্ষক আছিল। গতিকে তাই মাত্ৰ কৈছিল, মনত ৰাখিব, মই আপোনাক নিলম্বিত কৰি দিম। আপোনাৰ আইনত থকাৰ কোনো অধিকাৰ নাই। মোৰ কথাবোৰ আপোনাৰ বাবে গধুৰ হ'ব। এইবুলি কৈ পূজাই থানা এৰিলে। ভিতৰত থিয় হৈ থকা কনিষ্টবলজন সন্দীপ সিং আৰু ইন্সপেক্টৰ ৰাকেশে নিজেও ভাবিবলৈ ধৰিলে যে এই ছোৱালীজনীয়ে সঁচাকৈ ব্যৱস্থা ল'বনে? পূজাক ঘৰলৈ উভতি আহিল। কিছু সময় চিন্তা কৰি থাকিল। তাৰ পিছত এটা পৰিকল্পনা মনলৈ আহিল। পিছদিনা ৰাতিপুৱা তাই পোনে পোনে SP অফিচলৈ গ'ল। অফিচত বহি আছিল SP মেডাম হাছিনা। কোনো সময় নষ্ট নকৰাকৈ পূজাই মোবাইলটো উলিয়াই ভাইৰেল ভিডিঅ'টো দেখুৱাই দিলে। মেডাম, মই ইন্সপেক্টৰ ৰাকেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা বিচাৰোঁ। মেডাম হাছিনাই গুৰুতৰ সুৰত ক'লে, মেডাম পূজা, মই জানো আপুনি সেনা বিষয়া, কিন্তু আমাক আইনমতে প্ৰমাণ আৰু সাক্ষীৰ প্ৰয়োজন। যদিহে আপুনি উপযুক্ত প্ৰমাণ আৰু সাক্ষী দিব নোৱাৰে তেন্তে আমি তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰোঁ। পূজাই সেইদিনা ঘটনাটোত উপস্থিত থকা আৰু ভিডিঅ' ৰেকৰ্ডিং কৰা ব্যক্তিজনক বিচৰাত লাগিল আৰু তেওঁলোকৰ লগত যোগাযোগ কৰিলে। সাংবাদিকসকলে ক'লে যে তেওঁলোকৰ ওচৰত ভুক্তভোগীৰ ফালৰ পৰা উপযুক্ত প্ৰমাণ আৰু প্ৰত্যক্ষদৰ্শী আছে আৰু আমাৰ হাতত আছে সম্পাদনা নকৰা ভিডিঅ' ফুটেজ, যিটো ঘটনাৰ সময়ত উপস্থিত এজন যুৱকে ৰেকৰ্ডিং কৰিছিল। সাক্ষীও ইয়াত উপস্থিত হৈ বক্তব্য দিবলৈ সাজু।
পূজাই এই সকলো কথা মেডাম হাছিনাৰ আগত বিৱৰি ক'লে। সেইমতে ব্যৱস্থা লোৱা হ'ল। পূজাই এখন সংবাদমেল পাতি ক'লে, মই পূজা সিং, ভাৰতীয় সেনাৰ কেপ্টেইন, আৰু এই ভুক্তভোগী মহিলা মোৰ মা কমলা দেৱী। গোটেই হলঘৰটো স্তম্ভিত হৈ পৰিল। সাংবাদিকসকলে ইজনে সিজনক চাবলৈ ধৰিলে যেন এতিয়া বিষয়টো ডাঙৰ হৈ গৈছে। থমকি নোযোৱাকৈ পূজাই ক'লে, মই আইন পঢ়িছোঁ আৰু মই জানো যে এনেকৈ ৰাস্তাত যিকোনো ব্যক্তিক অপমান কৰাটো অপৰাধ। সাধাৰণ মানুহেই হওক বা আৰক্ষী বিষয়া হওক, আইন সকলোৰে বাবে সমান। সাংবাদিকসকলে প্ৰশ্নৰ গুলী চলাবলৈ আৰম্ভ কৰিলে। মেডাম, আপুনি বিচাৰেনে যে কেৱল ইন্সপেক্টৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হওক, নে ইয়াৰ লগত জড়িত আন লোকো আছে? পূজাই উত্তৰ দিলে, এই ঘটনাত কেৱল ইন্সপেক্টৰেই নহয়, থানা বিষয়া সন্দীপ সিঙো সমানেই দোষী। কাৰণ তেওঁ অভিযোগ ল'বলৈ অস্বীকাৰ কৰি ভুক্তভোগীক ঠাট্টা কৰি আইনক উপহাস কৰিছিল। SP হাছিনা মেডামে ক'লে যে আমি আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰিছোঁ, কিন্তু যিহেতু বিষয়টো গুৰুতৰ আৰু ভুক্তভোগী পক্ষৰ ওচৰত শক্তিশালী প্ৰমাণ আছে, গতিকে মই পৰামৰ্শ দিওঁ যে দুয়োজন বিষয়াক তৎক্ষণাৎ নিলম্বিত কৰা হওক, যাতে তদন্ত DGPৰ মুখ্য কাৰ্যালয় আৰু ৰাজ্যৰ গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হয়। সাংবাদিকসকলৰ মাজত ফুচফুচনি আৰম্ভ হ'ল। ইমান ক্ষীপ্ৰ পদক্ষেপ, এয়া এক উদাহৰণ। বৈঠক শেষ হোৱাৰ লগে লগে SP মেডামগৰাকীয়ে জিলা প্ৰশাসনৰ আইনী বিষয়া, আইনী উপদেষ্টাজনক ফোন কৰি সকলো কথা জনালে। আইনী বিষয়াজনে কম সময়ৰ ভিতৰতে সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি জাননীৰ খচৰা প্ৰস্তুত কৰিবলৈ নিজকে সাজু কৰিলে। আইনী উপদেষ্টাজনে ক'লে, মেডাম, প্ৰথমে আমি এখন চাৰ্জশ্বীট প্ৰস্তুত কৰিব লাগিব, য'ত IPCৰ ধাৰা আৰু আৰক্ষী আইনৰ অধীনত কৰা ভুলবোৰ লিখা হ'ব। তাৰ পিছত বিভাগীয় তদন্ত সমিতি গঠন হ'ব। কিন্তু নিলম্বনৰ আদেশ তৎক্ষণাৎ কাৰ্য কৰিব লাগে, যাতে অভিযুক্তই তদন্তত প্ৰভাৱ পেলাব নোৱাৰে। লগে লগে SP মেডামগৰাকীয়ে নিৰ্দেশ দিলে আৰু 2 ঘণ্টাৰ ভিতৰতে নিলম্বন পত্ৰখন সাজু হ'ল। ইফালে এই খবৰ গাঁৱত জুইৰ দৰে বিয়পি পৰিল। বজাৰত মানুহে ইজনে সিজনক কৈ আছিল। আনকি কমলায়ো এই কথা কোৱা শুনিলে। এতিয়া তেওঁ ন্যায় পাবলৈ গৈ আছে। তেওঁৰ ছোৱালীজনী আৰ্মি অফিচাৰ, তাই এই সকলোবোৰ কৰিছে। কমলা দেৱীৰ ঘৰৰ বাহিৰত ভিৰ গোট খালে। কোনোবাই তেওঁক উৎসাহ দিবলৈ আহিছিল, কোনোবাই কেৱল চাবলৈ আহিছিল। কমলা দেৱীয়ে বাৰে বাৰে কৈ আছিল, মই প্ৰতিশোধ বিচৰা নাছিলোঁ, মই কেৱল স্বাধীনতা বিচাৰিছিলোঁ। কিন্তু মোৰ ছোৱালীকেইজনী জুইৰ দৰে, যিয়ে অন্যায় সহ্য নকৰে। নিলম্বনৰ নিৰ্দেশ ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে জোৱানৰ মাজত আলোড়নৰ সৃষ্টি হ'ল। এজন সৈনিকে মৃদুভাৱে ক'লে, ভাই, এই ছোৱালীজনীয়ে সঁচাকৈয়ে কৰিলে। আমি ভাবিবও পৰা নাছিলোঁ যে এই কথাটো SP আৰু DMৰ ওচৰলৈও যাব। ৰাকেশ বাৰ্মা আৰু সন্দীপ সিং দুয়োকে এই আদেশ পঢ়ি শুনোৱা হ'ল। তৎক্ষণাৎ কাৰ্যকৰী হোৱাকৈ আপোনাক নিলম্বিত কৰা হৈছে। তদন্ত সম্পূৰ্ণ নোহোৱালৈকে আপুনি কোনো চৰকাৰী পদ ব্যৱহাৰ কৰিব নোৱাৰিব। ৰাকেশ বাৰ্মাই খঙত কাগজখন মাটিত পেলাই দিলে যদিও সন্দীপ সিঙৰ মুখত স্পষ্ট ভয়ৰ সৃষ্টি হ'ল। এই ছোৱালীজনীয়ে আমাৰ জীৱন ধ্বংস কৰিব। মই তোমাক কৈ আছিলোঁ, তাইৰ লগত খেলা ধূলা নকৰিবা। সন্ধিয়ালৈকে TV চেনেলত হেডলাইন চলিবলৈ ধৰিলে, ইন্সপেক্টৰ আৰু থানা বিষয়া নিলম্বিত। মাকক ন্যায় দিয়ালে এগৰাকী আৰ্মি অফিচাৰে। ভাইৰেল ভিডিঅ' অস্ত্ৰ হৈ পৰিল। পুলিচ অফিচাৰ বিপদত পৰিল। পূজাৰ মোবাইলত অবিৰতভাৱে ফোন আহিবলৈ ধৰিলে। তাই ক'লে, এয়া কেৱল মোৰ মাৰ গোচৰ নহয়, এইটো সকলোৰে বাবে যিয়ে নীৰৱে অন্যায়ৰ বলি হয়। এসপ্তাহৰ পাছত বিভাগীয় তদন্তত প্ৰমাণ আৰু সাক্ষীৰ ভিত্তিত দুয়োজন বিষয়াক দোষী সাব্যস্ত কৰা হ'ল। প্ৰতিবেদনত কোৱা হৈছে যে ইন্সপেক্টৰ ৰাকেশ বাৰ্মাই নিজৰ পদৰ অপব্যৱহাৰ, অনুশাসন উলংঘা কৰাৰ লগতে জনসাধাৰণৰ সৈতে অশ্লীল আচৰণ কৰিছিল। অভিযোগ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰি কৰ্তব্যক অৱহেলা কৰিছিল থানা বিষয়া সন্দীপ সিঙে। ৰাজ্যৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা এটা নিৰ্দেশ আহিছিল। দুয়োজন বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে আৰু শীঘ্ৰেই তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হ'ব। পূজাই মাকক ক'লে, মা, এই জয় কেৱল আমাৰেই নহয়, অন্যায়ৰ বিৰুদ্ধে থিয় দিয়া প্ৰতিজন ব্যক্তিৰ। কমলা দেৱীয়ে চকুলোৰে হাঁহি এটা মাৰি জীয়েকক সাৱটি ধৰিলে। কেৱল মোকেই নহয় আই, আজি তুমি এই গাঁওখনকো গৌৰৱান্বিত কৰি তুলিছা। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক, যিমান পাৰি সিমান শ্বেয়াৰ কৰক আৰু আমাৰ চেনেল মটিভেটৰ নিৰঞ্জন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আমাৰ চেনেলত এনেকুৱা তথ্য সমৃদ্ধ আৰু ৰোমাঞ্চকৰ ভিডিঅ' পায়েই থাকে। ধন্যবাদ।